ওয়েলকাম ব্যাক টু মাই চ্যানেল বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ'ত আমি সেন্টেন্সৰ বিষয়ে কুইকলি আৰু একদম শৰ্টকাটভাৱে কনসেপ্ট বিল্ডিং কৰিম। ইমান ডিটেইলছ পঢ়াৰ প্ৰয়োজন নাই, কাৰণ পৰীক্ষাত আমাক কনসেপ্টখিনিহে লাগে। সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোকৰ কাৰণে। আজি এই সেন্টেন্সৰ যে সিম্পল, কমপ্লেক্স আৰু কম্পাউণ্ড আছে, এই তিনি ধৰণৰ গোটেইখিনি কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ হ'ব। কিছুমান শৰ্ট ট্ৰিক্স মই আপোনালোকক দিম কেনেকৈ আইডেন্টিফাই কৰিব। আৰু এই সেন্টেন্সটো ক'ত আহিব, ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন 2019ত অহা নাই, কিন্তু ইনডাইৰেক্ট প্ৰশ্ন যেনেকুৱা সেন্টেন্স এৰেঞ্জমেণ্ট, তাৰপিছত জাম্বল সেন্টেন্স, এইবিলাকত কিন্তু সেন্টেন্স আৰু ক্লজৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সো বলক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে আমি জানো যে সেন্টেন্সৰ গঠন অনুসৰি সেন্টেন্স তিনি ধৰণৰ, এটা হ'ল সিম্পল, কমপ্লেক্স আৰু কম্পাউণ্ড। ঠিক আছে, এই তিনিটা সেন্টেন্স আইডেন্টিফাই কৰাত আমাৰ কেতিয়াবা প্ৰব্লেম হয়। সিম্পল সেন্টেন্স, এই সেন্টেন্সটো কণ্টেইন জাষ্ট এ সিংগল ফিনিট ভাৰ্ব আৰু সাবজেক্টটো ইয়াত থাকে আৰু ফিনিট ভাৰ্ব এটা থাকে মাত্ৰ, ফিনিট ভাৰ্ব। এই ফিনিট ভাৰ্বটো যিয়ে বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব পাৰে। ঠিক আছে, গতিকে এইটো হ'ল ফিনিট ভাৰ্ব। সো এই সিম্পল সেন্টেন্সত জাষ্ট এটা মাত্ৰ ফিনিট ভাৰ্ব থাকে। এক্সাম্পল মই লৈছোঁ, যেনেকৈ ডাইৰেক্ট কাম মানে ইয়াত ডাইৰেক্ট ভাৰ্বে আছে এটা, গতিকে এইটো এটা সিম্পল সেন্টেন্স। ইয়াত সাবজেক্ট আপোনালোকে দেখা পাইছে, সাবজেক্ট নাই, কিন্তু সাবজেক্ট ইয়াত উজ্জ্ব আছে। কাম বুলি কওঁতে নিশ্চয় সেকেন্ড পাৰ্সনক কোৱা হৈছে, গতিকে সেকেন্ড পাৰ্সনক মেনশ্যন নকৰিলেও বাক্যখিনি সম্পূৰ্ণ হয়। গতিকে এইটো এটা এক্সাম্পল সিম্পল সেন্টেন্সৰ। লগতে নেক্সট আছে, দ্য নাইচ ব্ৰাউন টি শাৰ্ট অন দ্য ৱাল ইজ এ গিফ্ট ফ্ৰম মাই ব্ৰাদাৰ। ইয়াত দ্য নাইচ ব্ৰাউন টি শাৰ্ট অন দ্য ৱাল, এই কমপ্লিট, এইটো এটা ফ্ৰেজ আৰু এইটো এটা কমপ্লিট সাবজেক্ট হিচাপে কাম কৰিল। ঠিক আছে, ওকে। এতিয়া ইয়াত জাষ্ট এটা ভাৰ্ব আছে, ফিনিট ভাৰ্ব এটা আছে, ইজ। এই ইজটোৱে গোটেই বাক্যখিনিৰ মিনিং সম্পূৰ্ণ কৰিছে। ইজ এ গিফ্ট ফ্ৰম মাই ব্ৰাদাৰ, মোৰ এইটো এটা, ইয়াতো এটা ফ্ৰেজৰ কাম কৰিছে এইবিলাক। গতিকে এইখিনি হ'ল আমালোকৰ সিম্পল সেন্টেন্সৰ এক্সাম্পল। খুব বেছি টেনশ্যন ল'বলগীয়া নাই, ইয়াত জাষ্ট এটা সাবজেক্ট এটা ভাৰ্ব থাকে। কিন্তু এটা ফিনিট ভাৰ্বৰ বাহিৰেও বেলেগ বেলেগ ভাৰ্বৰ বিভিন্ন ৰূপ থাকিব পাৰে সেন্টেন্সত। কিন্তু এই ক্ষেত্ৰত আপোনালোকে অলপ মন কৰিব, কাৰণ ভাৰ্বৰ কেতিয়াবা বিভিন্ন ধৰণৰ ৰূপ থাকে, আমি তেতিয়া কনফিউজন হৈ যাওঁ, এইটো সিম্পল নে কমপ্লেক্স নে কম্পাউণ্ড। অ'কে, প্ৰথম ডু নট গ', এক নম্বৰ এক্সাম্পল আছে, ৱাকিং ইন দ্য মৰ্ণিং ইজ গুড ফৰ হেল্থ। ইয়াত ৱাকিংটো, যিহেতু ৱাক এটা ভাৰ্ব, হয়তো আপোনালোকে ভাবিব ইয়াততো ভাৰ্ব আছে, এটা ভাৰ্ব, ইয়াত আৰু এটা ভাৰ্ব আছে, মানে দুটা ভাৰ্ব আছে, গতিকে এইটো সিম্পল নহ'ব পাৰে। নহয়, আৰম্ভণিতে ৱাকৰ লগত ING যোগ কৰিছে, এইটো জেৰাণ্ড হিচাপে ইউজ। আৰম্ভণিতে যদি ভাৰ্বৰ ING যোগ কৰি, মানে প্ৰেজেণ্ট পাৰ্টিচিপল কোনো ভাৰ্ব যদি বাক্যৰ ষ্টাৰ্টিঙত থাকে, গতিকে এইটো জেৰাণ্ড বুলি কোৱা হয়, আমি ফিনিট ভাৰ্ব বুলি ক'ব নোৱাৰোঁ। গতিকে ইয়াত ৱাকিং যদিও আছে, এইটো কিন্তু ছাবজেক্টৰ কাম কৰিছে আৰু জেৰাণ্ড হিচাপে ইউজ হৈছে। ঠিক আছে, গতিকে ইয়াত ভাৰ্ব এটাই আছে, ইজ, গতিকে এইটো এটা সিম্পল সেন্টেন্স। তাৰপিছত ডু নট গ' নিয়াৰ এ মুভিং ট্ৰেইন। ইয়াত গ'টো এটা ভাৰ্ব আৰু এটা ভাৰ্ব দেখা পাইছে মুভিং, গতিকে আপোনালোকে হয়তো ভাবিব যে মুভটো এটা ভাৰ্ব হয়, গতিকে এইটো সিম্পল নহ'ব নেকি। কিন্তু মনত ৰাখিব, এইটো পাৰ্টিচিপল হিচাপে ইউজ কৰিছে। মুভিং ট্ৰেইন, ট্ৰেইনখনৰ অৱস্থাক বুজাইছে। ঠিক আছে, ট্ৰেইনখনৰ এটা অৱস্থা বুজিছে, গতিকে ইয়াত এইটো ভাৰ্ব হিচাপে ইউজ হোৱা নাই। গতিকে মেইন ভাৰ্ব ইয়াত এটা, গতিকে এইটো হ'ল সিম্পল সেন্টেন্স। আৰু এটা এক্সাম্পল আছে, দ্য ছান হেভিং ছেট। ইয়াত এবছলিউট কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে। ঠিক আছে, গতিকে আৰু ছেটটো যিহেতু পাষ্ট পাৰ্টিচিপল, গতিকে এইটো আমি ফিনিট ভাৰ্ব হিচাপে ধৰি ল'ব নোৱাৰোঁ, এটা ফিনিট ভাৰ্ব, গতিকে এইটো এটা সিম্পল সেন্টেন্স। নেক্সট, আই ৰিড দ্য লেটাৰ। ইয়াত সাবজেক্ট এটা, ভাৰ্ব এটা। তাৰপিছত আৰু এটা ভাৰ্ব আছে, সেণ্ড। আমি জানো সেণ্ড, গতিকে এই ক্ষেত্ৰত এই ভাৰ্বটো ইয়াত ফিনিট, এই ভাৰ্বটো বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰা নাই, বাক্যৰ অৰ্থ এইটোহে সম্পূৰ্ণ কৰিছে, আই ৰিড দ্য লেটাৰ। মই লেটাৰখন সম্পূৰ্ণ কৰিছে। কোন লেটাৰখন? যিখন ইয়াত উল্লেখ নাই যদিও, সেণ্ড বাই মাই ব্ৰাদাৰ, মোৰ ভাইয়েকে যেটা মোক পঠিয়াইছে, এইটো পাষ্ট পাৰ্টিচিপল হিচাপে এই সেণ্টটো ব্যৱহাৰ কৰা হৈছে, গতিকে এইটো ইয়াত ফিনিট ভাৰ্বৰ কাম কৰা নাই। গতিকে আমি দেখিলোঁ সেন্টেন্স এটা, ভাৰ্ব এটা আৰু অবজেক্ট আছে, বাকীখিনি যিটো আছে। গতিকে এনেকুৱা ধৰণে আপোনালোকে সিম্পল সেন্টেন্স আইডেন্টিফাই কৰিব, য'ত এটা সাবজেক্ট এটা ভাৰ্ব থাকিব আৰু ভাৰ্বৰ বিভিন্ন ৰূপ বেলেগ থাকিব। কেতিয়াবা জেৰাণ্ড হিচাপে থাকিব পাৰে, কেতিয়াবা পাৰ্টিচিপল হিচাপে থাকিব পাৰে। ঠিক আছে, সো লেটছ মুভ অন টু দ্য নেক্সট ওৱান। নেক্সট আছে আমাৰ কমপ্লেক্স সেন্টেন্স। কমপ্লেক্স মানে অলপ জটিল বাক্য বুলি কোৱা হয়।
কমপ্লেক্স মানে হ'ল জটিল কেনেকুৱা য'ত এটা প্ৰিন্সিপাল ক্লজ থাকিব আৰু এটা বা তাতকৈ বেছি সাবঅৰ্ডিনেট ক্লজ থাকিব পাৰে এতিয়া ক্লজৰ ধাৰণা আপোনালোকৰ নিশ্চয় আছে এই ক্লজ ইণ্ডিপেণ্ডেণ্ট হয় ডিপেণ্ডেণ্ট হয় ঠিক আছে তো ইয়াত ইণ্ডিপেণ্ডেণ্ট বা ইয়াত ইণ্ডিপেণ্ডেণ্ট মানে প্ৰিন্সিপাল ক্লজ যি ক্লজে নিজৰ বাক্য নিজৰ অৰ্থ নিজে সম্পূৰ্ণ কৰিব পাৰে আৰু আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয় ইণ্ডিপেণ্ডেণ্ট স্বাধীন সো এই ক্ষেত্ৰত তাত সাবজেক্ট থাকে ভার্ব থাকে ফিনিট ভার্ব থাকে অবজেক্ট থাকে ঠিক আছে প্ৰিন্সিপাল ক্লজত সাবজেক্ট ফিনিট ভার্ব 100% থাকিবই গতিকে কেতিয়াবা অবজেক্ট থাকিব পাৰে অবজেক্ট নহকৈ কেতিয়াবা মিনিং প্ৰকাশ কৰিব পাৰে গতিকে প্ৰিন্সিপাল ক্লজত সদায় সাবজেক্ট আৰু ফিনিট ভার্বটো থাকে আৰু সাবঅৰ্ডিনেট ক্লজ এনেকুৱা এটা ক্লজ যি ডিপেণ্ডেণ্ট আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় মানে যি অংশ যি বাক্যৰ অংশই নিজৰ অৰ্থ নিজে সম্পূৰ্ণ কৰিব নোৱাৰে ইয়াৰ অৰ্থ সম্পূৰ্ণ কৰিবলৈ প্ৰিন্সিপাল ক্লজৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় তেনে ধৰণৰ বাক্য কিন্তু তেনে ধৰণৰ ক্লজক কোৱা হয় সাবঅৰ্ডিনেট ক্লজ গতিকে এনে ধৰণৰ যদি এটা প্ৰিন্সিপাল ক্লজ থাকে অনলি এটা প্ৰিন্সিপাল আৰু এটাতকৈ বেছি সাবঅৰ্ডিনেট ক্লজ বা এটা থাকে সাবঅৰ্ডিনেট ক্লজ লৈ যদি যেতিয়া এটা বাক্য গঠন কৰিব তেতিয়া এইটো বাক্যক আমি কম কমপ্লেক্স ঠিক আছে এতিয়া যেনেকুৱা ইফ আই ৰিড আই উইল লাৰ্ণ ইফ আই ৰিড ইয়াত মই যদি পঢ়ো আই উইল লাৰ্ণ টু এটা কমপ্লিট বাক্য ঠিক আছে গতিকে ইয়াত ইফ আই ৰিড এইটো কিন্তু সাবঅৰ্ডিনেট ক্লজ যদি মই পঢ়ো কি হ'ব ইয়াত নিশ্চয় বাক্য সম্পূৰ্ণ হোৱা নাই যদি মই পঢ়ো কি হ'ব নিশ্চয় কিবা এটা হ'ব সো ই নিৰ্ভৰ কৰিছে ইয়াৰ ওপৰত এইটো প্ৰিন্সিপাল ক্লজ এইটো হ'ল সাবঅৰ্ডিনেট ক্লজ দিছ ইজ দ্য মেন এইটো এইজনে সেইজন মানুহ হু কেম হিয়াৰ য়েষ্টাৰডে ঠিক আছে গতিকে ইয়াত চাওক হু কেম য়েষ্টাৰডে যিজনে হু কেম য়েষ্টাৰডে এইটো কমপ্লিট বাক্য কিন্তু হোৱা নাই হু কেম যিজনে যোৱাকালি আহিছিল যিজনে যোৱাকালি আহিছিল মানে আৰু কিবা এটা অংশ আছে এইজনে সেই মানুহ গতিকে প্ৰিন্সিপাল ক্লজ এটা সাবঅৰ্ডিনেট ক্লজ এটা আমি এইখিনি এনেদৰে কিন্তু আইডেন্টিফাই কৰিম এতিয়া আইডেন্টিফাই কৰাটো ইম্পৰ্টেণ্ট কথা কিয় যে কিছুমান সাবঅৰ্ডিনেট কনজাংচন এই বাক্যবিলাক সংযোগ যে হৈ থাকে কিছুমান কানেক্টৰ বা কনজাংচনৰ জৰিয়তে এইবিলাক কানেক্টেড হৈ থাকে বা লিংক হৈ থাকে এই কানেক্টৰবোৰ যদি আমি বাক্যত দেখা পাওঁ ডেফিনেটলি ভাবিম এইটো আমাৰ এটা কমপ্লেক্স সেন্টেন্স ঠিক আছে বলক কানেক্টৰবিলাক কি আছে চাই লওঁ সাবঅৰ্ডিনেটিং কনজাংচনছবোৰ এইবোৰ হু থাকিব হুজ দ্যাট হোয়াৰ হোৱাই ইফ দো অলদো বিকজ টিল আনটিল সিন্স দ্যাট এজ বিফোৰ আফটাৰ এজ সুন এজ লং এজ হাউএভাৰ আনলেছ প্ৰভাইড এটচেট্ৰা গতিকে এইবিলাক হ'ল কিন্তু আমাৰ সাবঅৰ্ডিনেটিং কনজাংচনছ ইয়াৰ বাহিৰৰ বহুতবোৰ তেনেকুৱা কনজাংচন কিন্তু আছে যিবিলাক মেইন ইয়াত দিয়া হ'ল এইবিলাকে বেসিক্যালি বাক্যত ইউজ কৰা হয় গতিকে আপোনালোকে এইখিনি মনত ৰাখিলে হ'ব ইয়াৰ গতিকে এইবিলাক কানেক্টৰ যদি বাক্যত থাকে তেনেহ'লে দুটা তিনিটা বাক্য যদি একেলগে থাকে তাৰ লগত যদি এইবিলাক কানেক্টৰ থাকে সো ডেফিনেটলি আপোনালোকে কিন্তু ভাবি ল'ব পাৰিব যে এইটো এটা কমপ্লেক্স সেন্টেন্স ঠিক আছে সো বলক ইয়াৰ পিছৰ সেন্টেন্সটো কি আছে কম্পাউণ্ড সেন্টেন্স মানে দুটা বা ততোধিক স্বাধীন বাক্য যেতিয়া সংযোগ হৈ থাকিব একেলগে থাকিব এটা হ'ল কম্পাউণ্ড সেন্টেন্স মানে কম্পাউণ্ড মানে যৌগিক বাক্য কিন্তু ইয়াত এটা ইম্পৰ্টেণ্ট কথা হ'ল কম্পাউণ্ড সেন্টেন্সত যে বাক্যবিলাক থাকে ক্লজবিলাক থাকে এইবিলাক কিন্তু সব কিন্তু প্ৰিন্সিপাল ক্লজ হয় তাৰ মানে ইয়াত কিন্তু কোনো সাবঅৰ্ডিনেট নাথাকে ডিপেণ্ডেণ্ট ক্লজ তাত নাথাকে গোটেইবিলাক ইণ্ডিপেণ্ডেণ্ট মানে প্ৰিন্সিপাল ক্লজ ঠিক আছে আৰু এই ক্লজবিলাকে কিছুমান কানেক্টৰৰ জৰিয়তে সংযোগ হৈ থাকে গতিকে এই কাৰণে সাবঅৰ্ডিনেটিং কনজাংচন এণ্ড কোঅৰ্ডিনেটিং কনজাংচন যেতিয়া কমপ্লেক্স সেন্টেন্সত যিবিলাক কানেক্টৰ থাকিব এইবিলাক হ'ল সাবঅৰ্ডিনেট কনজাংচনছ আৰু কম্পাউণ্ড সেন্টেন্সৰ লগত যিবিলাক কানেক্টৰছ থাকিব এইবিলাক কোৱা হ'ব কোঅৰ্ডিনেট কনজাংচন বা কোঅৰ্ডিনেটিং কনজাংচনছ ঠিক আছে যেনেকুৱা ৰাজু প্লেজ ক্ৰিকেট ৰাজু এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ ৰাজু প্লেজ ক্ৰিকেট সাবজেক্ট ভাৰ্ব অবজেক্ট ইয়াত আকৌ অনিল প্লেজ ফুটবল ইয়াতো সাবজেক্ট ভাৰ্ব অবজেক্ট আৰু দুয়োটা বাক্যক এণ্ড কনজাংচনে সংযুক্ত কৰি ৰাখিছে গতিকে এণ্ড এটা হ'ল এই এণ্ডটো যদি বাক্য আমি দেখা পাওঁ ডেফিনেটলি আমি কিন্তু মোষ্ট অফ দ্য টাইম এইটো কিন্তু কি হৈ যাব যদি কিবা কঠিন প্ৰশ্ন নাহে বা তেনেকুৱা ধৰণৰ আৰু কিছুমান ব্যতিক্ৰম সেন্টেন্স আছে জেনাৰেলি টেটত এইবিলাক ইমান প্ৰশ্ন কঠিন নিদিব আপোনালোকে এণ্ড দেখা পালে গম পাব যে এইটো কম্পাউণ্ড সেন্টেন্স ঠিক আছে কোঅৰ্ডিনেটিং কনজাংচনছ বা কানেক্টৰছবিলাক যিবিলাক মেইনলি খুব ইম্পৰ্টেণ্ট যিবিলাক বেছিভাগ ইউজ হয় এইটোৰ এটা ফৰ্মুলা আছে ইয়াত ফৰ্মুলাটা মই দিছোঁ ফ্যান বয়েজ এই ফ্যান বয়েজ শব্দটো মনত ৰাখিলেই আপোনালোকৰ বেছিভাগ কোঅৰ্ডিনেটিং কনজাংচন মেমৰাইজ হৈ যাব এইটো নিশ্চয় মনত থাকিব ফ্যান বয়েজ এফ মানে ফৰ
A মানে and also, N মানে nor, B মানে but, O মানে or, only, or otherwise, or Y মানে yet, S মানে so, still, ঠিক আছে। গতিকে এইবিলাক হ'ল মেইন হ'ল আপোনাৰ ফেন ভইচ, ঠিক আছে। ফেন ভইচটা মনত ৰাখিলে কানেক্টৰবিলাক মনত থাকিব। ইয়াৰ উপৰিও কিছুমান আছে যেনেকুৱা নট অনলি বাট অলছ', তাৰমানে আমি যিহেতু বাট পঢ়িছোঁ বিতে, বাট অলছ' কেতিয়াবা নট অনলিৰ লগত একেলগে ব্যৱহাৰ হ'ব পাৰে, গতিকে এইটো এটা কানেক্টৰ। এজ ৱেল এজ, ৱেল এই দিয়াৰ থাকিলে অৰ হয়, নেই দিয়াৰ থাকিলে নৰ হয়, ঠিক আছে। ইলছ, নেভাৰথলেছ, হাউএভাৰ, এইকেইটা কানেক্টৰ যেতিয়া বাক্যত থাকিব চকু বন্ধ কৰি ধৰিব যে ইয়াত দুয়োটা পাৰ্টে প্ৰিন্সিপাল ক্লজ আছে, গতিকে এইটো এটা কম্পাউণ্ড সেন্টেন্স, ঠিক আছে। আপোনালোকে ধুনীয়াকৈ এইখিনি মনত ৰাখি ফেন ভইচ, ফেন ভইচটা মনত ৰাখিলে আপোনালোকৰ মোষ্ট অফ দ্য ইম্পৰ্টেণ্ট কানেক্টৰ্ছ মনত ৰাখিব লাগে, যেনে কোঅৰ্ডিনেটিং কনজাংশ্যন, এইবিলাক কিন্তু আপোনালোকৰ হৈ যাব। দুটাই ইম্পৰ্টেণ্ট পইণ্টছ মনত ৰাখিব, ছাবঅৰ্ডিনেট কনজাংশ্যনবিলাক কমপ্লেক্স সেন্টেন্সত থাকে আৰু কোঅৰ্ডিনেটিং কনজাংশ্যনছবিলাক কিন্তু কম্পাউণ্ড সেন্টেন্সত থাকে, গতিকে এইখিনি ইম্পৰ্টেণ্ট কথা কিন্তু মনত ৰাখিবই লাগিব। গতিকে এয়া আছিল তিনিটা বাক্যৰ, আমি নিশ্চয়কৈ এটা বাক্য যদি দিয়া থাকে আমি ডেফিনেটলি এইটো ধৰি ল'ম যে কোনটো চিম্পল, কমপ্লেক্স আৰু কম্পাউণ্ড। আজিৰ পৰা আপোনালোকৰ নিশ্চয়কৈ কনচেপ্ট ক্লিয়াৰ হৈছে, গতিকে কানেক্টৰ্ছবিলাক ধুনীয়াকৈ পঢ়ি ল'ব। চ' এয়া আছিল আজিৰ মানে সেন্টেন্সৰ ক্লাছিফিকেশ্যনছ এজ পাৰ গঠন প্ৰণালী। গতিকে আপোনালোকে কেনেকুৱা লাগিছে ভিডিঅ'টো, যদি ভাল লাগিছে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু এয়াই আছে, থেংক ইউ।